বন্ধুসকল আহি যোৰহাট পালোহি যোৰহাট মানে হস্পিটেলৰ দাদা এজনৰ ইয়ন এখন আছে তাকে ভিডিঅ' চাই পেলাই ফোন কৰিছিলে তো চাওঁ অলপ আইচবিটিতে ৰখি আছোঁ মই তাকে চাওঁ এতিয়া তেওঁ আহি আছে গাড়ীখন চাই লওঁ যদি পচন্দ হৈ যায় লৈ লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব বন্ধুসকল ইয়নখন আহি পালে দাদাজনে ফোন কৰিলে এই যোৰহাট এইটো আইচবিটি কাষৰ পেট্ৰল পাম্পৰ মুখতে অঁ দাদা ভালনে আপুনিয়ে ন ভাল এইখনে ন গাড়ীখন এইখনে তো বন্ধুসকল চাই থাকিব তো গাড়ীখন চাই লওঁ যদি পচন্দ হৈ যায় লৈ যাম অকল গাড়ীখন আইচবিটিৰ পৰা টেষ্ট ড্ৰাইভ লৈ বৰুৱা চাৰিআলিয়ে পালোহি তো ফাইনেলি গাড়ীখন লোৱা হ'ল অংকুৰদাৰ পৰা ফাইনেলি লোৱা হ'ল অঁ দি আছোঁ তো গাড়ীখন লোৱা হ'ল তো বাকী গাড়ীখনৰ হুইল কেপ লগাব লাগিব এ চি গেছ ভৰাব লাগিব আৰু গাড়ীখন পূৰা ফুলি অৰিজিনেল পেইণ্টতে আছে অংকুৰ দাদাই হস্পিটেলতে কৰে যোৰহাট হস্পিটেলতে কৰে তো বাকী দেখাম আৰু ভিডিঅ'টো আপোনালোকক ৰাস্তাত ৰখি পেলাই ক'ৰবাত দুখন চাই থাকিব দাদা আপোনালোকৰ ডিল কৰি ভাল লাগিলে যাব আৰু এতিয়া কিয় ৰেপিডত যাব নেকি ৰেপিডত যাব এতিয়া কিমান দূৰ বৰুৱা চাৰিআলি পৰা ঘৰ প্ৰায় 40 কিলোমিটাৰ হেৰি নহয় গাড়ীখনটো আপোনালোকৰ হস্পিটেলৰে হয় নাই হস্পিটেলৰ পৰা লৈছিলে আপুনি ষ্টাফৰ আছিলে অঁ আৰু এতিয়া একো প্ৰব্লেমটো নাই ন পূৰা চলাবলৈ ভাল হৈ আছে দাদা দিনটোত ইমান নচলে দিনটোত কিমান চলোৱা হয় বাৰু আপোনাৰ হস্পিটেলতে থাকে ঘৰৰ পৰা অহা যোৱা ন ইমানটোৱে চলে তো বাকী বন্ধুসকল গাড়ীখন দেখুৱাই আছোঁ ৰাস্তা ৰখি পেলাই ভিডিঅ'টো চাই থাকিব শেষলৈকে বাই অঁ দাদাজনক নমালোঁ গাড়ী মালিকক গৈ থাকোঁ দেই এইডাল অঁ লওক অঁ ঠিক আছে দাদা যাব দেই অঁ বাই তো বন্ধুসকল গাড়ী মালিকক এয়া নমালোঁ দেখিলেই নহয় ইয়াৰ পৰা তেওঁ বাছত যাবগৈ ঘৰলৈ তিতাবৰত ঘৰ যোৰহাট মেডিকেলত কৰে তো গাড়ীখন লোৱা হ'ল গাড়ীখন সেইখনে আৰু ইয়ন ডিলাইট প্লাছ হয় 2012 চনৰ লাষ্টৰ হয় 12 চনৰ লাষ্টৰ আৰু প্ৰাইচটো কৈ আছোঁ আৰু এনেকৈ ৰাস্তা এইখন ভিডিঅ' কৰিবলৈ বেয়া হৈছে ৰাখিছোঁ দেই বাই চলাবলৈ যে গাড়ীখন বহুত ভাল হৈ আছে অকল পাৰইণ্ড নাই ডিলাইট প্লাছখন হয় কিন্তু চলাবলৈ গাড়ীখন যে বেলেগ মজা হৈ আছে গম পাইছেনে বিৰাট ভাল বহুত ভাল হৈ আছে চলাবলৈ এনেকুৱা মজা হৈ আছে নহয় বাকী বন্ধুসকল হেৰি মই ৰখি পেলাই দেখুৱাওঁ নেকি ভালকৈ নাই একেবাৰে ধুই মেলি ভিডিঅ'টো কি কৰোঁ বাৰু মই মানে একেবাৰে হেৰি হৈ গ'ল কনফিউজ হৈ গৈছোঁ মানুহটো কিনো কৰোঁ জানো চাই লওঁ কি হয় দেই চাই থাকিব আপোনালোকে ঘৰ আহি পালোঁ ৰাস্তাত ক'ৰবাত ৰখি পেলাই দেখাম বুলি ভাবিছিলোঁ ৰখিবলৈ নহ'ল এইবিলাক দৰ্জা চৰ্জা চব চিল আছে ভিডিঅ' এটা মই দিম ধুনীয়াকৈ ধুৱাই মেলি এক্সট্ৰাকৈ এতিয়া আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ইয়াৰ প্ৰাইচটো হৈ যাব 1,35,000 টকা ফিক্স প্ৰাইচ হ'ব 1,35,000 টকা ফিক্স প্ৰাইচ হ'ব ইঞ্চুৰেঞ্চ পলিউশ্যন আৰু ট্ৰান্সফাৰ চব কৰাই দিম গাড়ীখন পূৰা লেতেৰা হৈছে ধুই মেলি মই আকৌ ভিডিঅ' এটা বনাম ধুনীয়াকৈ এফালৰ পৰা লক হৈ আছে ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰাই দিম 1,35,000 টকা পৰিব ইয়ন ডিলাইট প্লাছ হয় 2012 চনৰ হয় তো যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব ট্ৰান্সফাৰটো অনলাইন লগালগ হৈ যাব এইফালে ট্ৰান্সফাৰটো অনলাইন লগালগ হৈ যাব তো ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই